নমস্কাৰ আমাৰ সিৰিজটোৰ আজিৰ ক্লাছৰ প্ৰথম কুৱেশ্যনটো হ'ল যে ইয়াত কৈছে উইথ ৰেফাৰেন্স টু ৱাটাৰ ভেপৰ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেন্টছ ইজ আৰ কাৰেক্ট ষ্টেটমেন্ট 1 it is a gas the amount of which decreases with altitude statement 2 কৈছে যে its percentage is maximum at poles কুৱেশ্যনটো কৰাৰ আগত আপোনালোকে নিশ্চয় জানেই যে আমাৰ যিটো এটমস্ফিয়াৰ বায়ুমণ্ডল মেইনলি কিহেৰে গঠিত গেছেছ ৱাটাৰ ভেপাৰ এণ্ড ডাষ্ট পাৰ্টিকল এতিয়া গেছৰ ভিতৰত কি হয় নাইট্ৰজেন অক্সিজেন আৰ্গন কাৰ্বন ডাই অক্সাইড নিয়ন অজন হিলিয়াম এইসমূহ গেছেৰে আমাৰ এটমস্ফিয়াৰটো বায়ুমণ্ডলটো গঠিত হৈছে লগতে মন কৰিব যে আমাৰ বায়ুমণ্ডলত কি হয় 0.224% কি হয় ৱাটাৰ ভেপাৰো পোৱা যায় এতিয়া এই ৱাটাৰ ভেপাৰসমূহ যদি চাই এটা কথা মন কৰিব যে ৱাটাৰ ভেপাৰ ইজ অলছ' এ ভেৰিয়েবল গেছ ইন দ্য এটমস্ফিয়াৰ হুইচ ডিক্ৰিজেছ উইথ এল্টিটিউড যে যিমান ওপৰলৈ যাব এটমস্ফিয়াৰত কি হ'ব ইয়াৰ পৰিমাণ কমি আহিব ঠিক আছে তাতকৈ বেছি ইম্পৰ্টেণ্ট ইন দ্য ৱাৰ্ম এণ্ড ৱেট ট্ৰপিক্স ইট মে একাউণ্ট ফৰ 4% অফ দ্য এয়াৰ বাই ভলিউম while in the dry and cold area of desert and polar region it may be less than 1% of the air আৰু water vapor also decreases from the equator towards pole এতিয়া এই water vapor আপুনি পোলৰ পৰা যিমান ইকুৱেটৰৰ ফালে গৈ থাকিব কি হ'ব ইয়াৰ পৰিমাণ কমি যাব কিয় কাৰণ ইকুৱেটৰত জানি থ্ৰুআউট দ্য ইয়েৰ ইয়াত টেম্পাৰেচাৰ হাই ইয়াত ছানলাইট পৰি থাকে তো ছানলাইট পৰাৰ লগে লগে ইয়াত ৱাটাৰ বডিজ আছে ইভাপৰেশ্যন বেছি হয় ইভাপৰেশ্যন হোৱাৰ লগে লগে এই ইকুৱেটৰ অঞ্চলত কি হয় ৱাটাৰ ভেপাৰৰ পৰিমাণ আমি বেছিকৈ পাওঁ ঠিক আছে এতিয়া ইয়াত যদি আপোনালোকে ষ্টেটমেণ্ট দুইটা চাই ইট ইজ এ গেছ দ্য এমাউণ্ট অফ হুইচ ডিক্ৰিজেছ উইথ এল্টিটিউড ইজ কাৰেক্ট আমি পাই আহিছোঁ যে decreases with altitude and its percentage is maximum at poles so both 1 and 2 is correct 2 number question to আমাক কৈছে যে thickness of troposphere at equator is much greater as compared to pole okay আপোনালোকে আমাৰ atmosphere layer বোৰৰ বিষয়ে জানে troposphere stratosphere mesosphere thermosphere and exosphere যিটো lower most layer হয়নে আমি পৃথিৱীৰ যেটো প্ৰথম লেয়াৰটো পাওঁ হেতু কি হয় আপোনাৰ ট্ৰপোস্ফিয়াৰ আৰু এই ট্ৰপোস্ফিয়াৰটো মন কৰিব যে ইয়াৰ এভাৰেজ থিকনেস কিমান হয় 13 কিলোমিটাৰ এণ্ড extend roughly to a height of 8 kilometer near poles and about 18 kilometer at equator ইয়াতে আমাক এটা কথা মন কৰক যে প্ৰথম ষ্টেটমেন্টটো কি দিয়া আছে কত গল wait yes the thickness of the troposphere at the equator is much greater as compared to pole যদি আপোনালোকে চাই এখন আমাৰ আৰ্ট এই ট্ৰপোস্ফিয়াৰৰ থিকনেস কি হয় ইকুৱেটৰ এটো ইকুৱেটৰ ৰিজন এটো পোল ৰিজন হয় নাই ইয়াত কি হয় মাছ গেটাৰ হয় কাৰণ ইয়াৰ ৰিজনটো কি চাওক ইয়াত হিট ইজ ট্ৰান্সপৰ্টেড টু এ গ্ৰেট হাইট বাই ষ্ট্ৰং কনভেকচনেল কাৰেণ্ট আমি জানো ন ইকুৱেটৰত থ্ৰু আউট দ্য ইয়েৰ ডাইৰেক্ট ছানলাইট পৰিলে কি হয় ল্যান্ড ইয়াত গৰম হৈ থাকে গৰম হোৱাৰ লগে লগে কি হ'ব হিট ওপৰলৈ যাব ওপৰত যোৱাৰ লগে ইয়াত যিমানবোৰ এয়াৰ মাছ থাকে এয়াৰ কি হ'ব গৰম এয়াৰ পাতলা হ'লে ওপৰলৈ উৰি যাব সো ইয়াতে আপুনি যদি ষ্টেটমেন্টটো চাই এট ইকুৱেটৰ হিট ইজ ট্ৰান্সপৰ্টেড টু গ্ৰেট হাইটস বাই এ ষ্ট্ৰং কনভেকচনেল কাৰেণ্ট সো ষ্টেটমেন্ট 1 ষ্টেটমেন্ট 2 দুইটা কাৰেক্ট হয় লগতে বোথ কি হ'ব ষ্টেটমেন্ট 2 এক্সপ্লেইনছ দ্য ষ্টেটমেন্ট 1 সো অপচন এ ইজ কাৰেক্ট ঠিক আছে তথাপিও আমি এবাৰ আৰু অলপমান কিছুমান পইণ্ট চাই থওঁ সেই পইণ্টছৰ পৰা কুৱেশ্যন আহিব পাৰে যে thickness of the troposphere is greatest at the equator because heat is transported to great heights by strong convectional currents so এই দুটা পইণ্ট ডাইৰেক্ট পৰীক্ষাত আহি গৈছে আৰু এয়া বেলেগ একো নহয় এনচিআৰটিৰ পৰা ডাইৰেক্ট মই উঠাই আনিছো আৰু এনচিআৰটিত এনেকৈ লিখা হৈ আছে গতিকে এনচিআৰটিৰ যিবোৰ এই ভ্যালুবোৰ ধৰক 13 কিলোমিটাৰ 8 কিলোমিটাৰ 18 কিলোমিটাৰ এইখিনি বেছি ইম্পৰ্টেন্ট হৈ যায় যদি ষ্টেটমেন্টত কেতিয়াবা আপোনালোকে দেখে যদি সুধিব পাৰে যে এভাৰেজ হাইটস ট্ৰপোস্ফিয়াৰৰ কিমান হয় হয় নাই 13 কিলোমিটাৰ পোলত কিমান হয় গৈ ইকুৱেটৰত কিমান হয় গতিকে এইকেইটা বেছি কি হ'ব ইয়াৰ মানে যেটো এনচিআৰটিৰ ভ্যালু সো সকলোৱে এনচিআৰটিখনে ফলো কৰে নাও আৰু চাব পাৰে যে দিস লেয়াৰ কন্টেইনছ ডাষ্ট পাৰ্টিকল এণ্ড ৱাটাৰ ভেপাৰ ট্ৰপোস্ফিয়াৰত ডাষ্ট পাৰ্টিকল ৱাটাৰ ভেপাৰ আমি অলপ আগত দেখি আহিছো হয়নে আৰু ট্ৰপোস্ফিয়াৰত কি হয় আপুনি যিমান ওপৰলৈ গৈ থাকিব টেম্পাৰেচাৰ কমি আহি থাকিব ঠিক আছে আৰু ইয়াৰ ৰেট কিমান 1 ডিগ্ৰী সেলসিয়াস ফৰ এভৰি 165 মিটাৰ হাইট মানে তলৰ পৰা এভৰি 165 মিটাৰ হাইটত কি হৈ যাব 1 ডিগ্ৰী সেলসিয়াস টেম্পাৰেচাৰ কমি গৈ থাকিব গতিকে এই ভেৰিয়েশনটো আপোনালোকে চাব লাগিব ট্ৰপোস্ফিয়াৰত কি হ'ব ওপৰলৈ যাব টেম্পাৰেচাৰ কমি যাব দেন
ষ্ট্ৰেটোস্ফিয়াৰত আকৌ কি হ'ব বাঢ়িব মেজস্ফিয়াৰত কি হ'ব আকৌ কমিব যেন থাৰ্মস্ফিয়াৰত আকৌ বাঢ়ি গৈ থাকিব গতিকে এই গ্ৰাফটো আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যন বহুখিনি বনিব পাৰে মই কুৱেশ্যন দি আছো কুৱেশ্যন দিলে মই আকৌ এবাৰ বুজাবলৈ ট্ৰাই কৰিম তেনেকৈ আমি চাইছিলোঁ ন ট্ৰপোস্ফিয়াৰ ষ্টেটোস্ফিয়াৰ মেজস্ফিয়াৰ থাৰ্মস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ আৰু ষ্টেটোস্ফিয়াৰৰ মাজৰ অংশটোক আমি কি কওঁ ট্ৰপোপ'জ তেনেকৈ ষ্ট্ৰেটোপ'জ আৰু মেছোপ'জ আৰু ইয়াতে কি হয় যিকেইটা প'জ মানে যিকেইটা আপোনাৰ বৰ্ডাৰ হয় নাই তাতে আপোনাৰ টেম্পাৰেচাৰ কি পাব কনষ্টেণ্ট পাব সেইটো মনত ৰাখিব ঠিক আছে অ'কে আমি প্ৰথম লেয়াৰটো পালোঁ তাৰপিছত ছেকেণ্ড লেয়াৰটো কি আছিলে ষ্ট্ৰেটোস্ফিয়াৰ এইটো ইম্পৰ্টেণ্ট কি হয় ষ্ট্ৰেটোস্ফিয়াৰত কি থাকে অজন লেয়াৰ থাকে অজন গেছ থাকে আৰু যিয়ে সূৰ্যৰ পৰা অহা ডেঞ্জাৰাছ যিটো ইউভি ৰে আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন এণ্ড তাক কি কৰে আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যনক কি কৰে প্ৰটেক্ট কৰে আৰু আমাৰ পৃথিৱীত যিবোৰ জীৱ আছে সিহঁতৰ জীৱন ৰক্ষা কৰে চ' আপোনালোকে জানে এইটো হাৰ্মফুল ৰে হয় যে বহুত ডাঙৰ ডাঙৰ বেমাৰ কজ কৰিব পাৰে বা মিউটেশ্যনো কৰি দিব পাৰে জীৱৰ ক্ষেত্ৰত আৰু এই কাৰণে অজন লেয়াৰটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ক'ত থাকে এইটো ষ্টেটোস্ফিয়াৰত থাকে আৰু দ্য ষ্টেটোস্ফিয়াৰ ইজ ফাউণ্ড এবভ দ্য ট্ৰপোস্ফিয়াৰ এণ্ড এক্সটেণ্ড আপ টু এ হাইট অফ 50 কিলোমিটাৰ তাৰপিছত আমি কি পাওঁ মেজস্ফিয়াৰ পাওঁ আৰু মেজস্ফিয়াৰ লাইজ এবভ দ্য ষ্টেটোস্ফিয়াৰ হুইচ এক্সটেণ্ড আপ টু হাইট অফ 80 কিলোমিটাৰ ঠিক আছে ইন দিছ লেয়াৰ ওৱান্স এগেইন টেম্পাৰেচাৰ ষ্টাৰ্টছ ডিক্ৰিজিং উইথ ইনক্ৰিজ ইন এল্টিটিউড এণ্ড ৰিচিং আপ টু -100 ডিগ্ৰী চেলচিয়াছ এট দ্য হাইট অফ 80 কিলোমিটাৰ ত' মেজস্ফিয়াৰত মানে আপ টু -100 ডিগ্ৰী চেলচিয়াছলৈকে কি হয় পোৱা যায় ঠিক আছে তো ইয়াতে আপোনালোকে দেখিছে দিছ ইজ ট্ৰপোস্ফিয়াৰ দেন আপ টু 50 কিলোমিটাৰলৈ আমি কি পাওঁ এক্সটেণ্ড হৈছে ষ্টেটোস্ফিয়াৰ 80 কিলোমিটাৰলৈকে মেজস্ফিয়াৰ দেন 400 কিলোমিটাৰ আপোনাৰ এক্সোস্ফিয়াৰ আৰু চৰি থাৰ্মোস্ফিয়াৰ তাৰ ওপৰত কি হোৱা হয় এক্সোস্ফিয়াৰ হ'ব চ' যদি আপোনালোকক সোধে টেম্পাৰেচাৰ ষ্টেটোস্ফিয়াৰত যিমান ওপৰলৈ যাব কমি কমি গৈ থাকিব চৰি ট্ৰপোস্ফিয়াৰত কমিব ষ্টেটোস্ফিয়াৰত আকৌ বাঢ়িব মেজস্ফিয়াৰত কমিব এক্সোস্ফিয়াৰত আকৌ বাঢ়িব হ'ব ঠিক আছে ভেৰিয়েশ্যনটো মনত ৰাখিব গ্ৰাফটো মনত ৰাখিব তাৰপিছত আমি জানো আয়নোস্ফিয়াৰ বা থাৰ্মোস্ফিয়াৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াতে কি হয় দ্য আয়নোস্ফিয়াৰ ইজ লোকেটেড বিটুইন 80 and 400 কিলোমিটাৰ এবভ দ্য মেজোস্ফিয়াৰ ইট কণ্টেইনছ ইলেক্ট্ৰিকেলি চাৰ্জ পাৰ্টিকেল ন'ন এজ আয়নছ হেন্স ইট ইজ ন'ন এজ আয়নোস্ফিয়াৰ ঠিক আছে থাৰ্মোস্ফিয়াৰ বুলি কওঁ ৰেডিঅ' ৱেভছ transmitted from the earth are reflected back to the earth by this layer so temperature here starts increasing with height ইয়াত আকৌ temperature কি হৈ যায় increase হৈ যায় then exosphere যদি চাই this is the highest layer of but very little is known about it okay তো ইয়াত ইমান আমি ইয়াৰ বিষয়ে ইয়াত যিসকল সাইন্টিষ্ট আছে বা যি আমি ইনফৰমেশ্যন ইয়াৰ বিষয়ে ইমান ভালদৰে নাজানো তো এইটো এটা আমি আউটাৰ এটমস্ফিয়াৰ বুলি ধৰিব পাৰো ঠিক আছে তো হোৱাট এভাৰ কণ্টেণ্টছ আৰ দেয়াৰ দিছ আৰ এক্সট্ৰিমলি ৰেয়াৰফাইড ইন দিছ লেয়াৰ এণ্ড ইট গ্ৰেজুৱেলি মাৰ্জেছ উইথ আউটাৰ স্পেচ চ' যদি সোধে কোনটো এক্সোস্ফিয়াৰটো কি হয় গ্ৰেজুৱেলি আউটাৰ স্পেচৰ লগত মাৰ্জ হৈ গুচি যায় তো ইয়াত ইমান পঢ়িব লগা নাই আমি বাকী যিখিনি ইনফৰমেশ্যন ল'লোঁ সেইখিনি পৰীক্ষাত কেতিয়াবা দিব পাৰে গতিকে এইটো কুৱেশ্যন হৈ গ'ল এইটো এনচাৰ হৈ গ'ল নাও নেক্সট কুৱেশ্যন ৱাটাৰ ভেপাৰ সেইটো কৰিলোঁ Okay, ইয়াত কৈছে with reference to Coriolis force, which of the following statement is are correct? Coriolis force. It increases with increase in wind velocity. Yes. এইটো মনত ৰাখিব ঠিক আছে যিমান স্পীড হ'ব Coriolis force এবাৰ কিমান বেছি লাগিব It is maximum at the poles and it absent at the equator. Okay, both 1 and 2 is correct. ঠিক আছে Coriolis force আপোনালোকে জানে যে আপুনি ইকুৱেটৰ যদি যায় প্ৰায় নেগলিজিবল হৈ যায় তো যিমান আপুনি পোলৰ ফালে আহিব পোলত কি হয় মেক্সিমাম হয় Coriolis force ঠিক আছে মেক্সিমাম এট পোলছ 0 এট ইকুৱেটৰ ফাষ্টাৰ স্পীডছ ষ্ট্ৰংগাৰ Coriolis force যিমান স্পীড হ'ব সিমানেই Coriolis force বেছিকৈ লাগিব আৰু ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব নৰ্থত ক্লকৱাইজ সাউথত কাউণ্টাৰ ক্লকৱাইজ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে কনচিডাৰ দ্য ফলোইং pyroclastic debris as and dust nitrogen compounds sulfur compounds how many of the above are products of volcanic eruption or jodi sai gote kitai hoy thik ase all four sulfur compounds nitrogen compounds ulai as and dust ulai then pyroclastic debris thik ase then aru eta important question hol je eto ami pisot koram ei topic kini ami পঢ়িব লাগিব আগে এইটো on June 21 every year which of the following latitudes experience a sunlight of more than 12 hours so
জুন 21 জুন 21 কি হয় আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত সামাৰ সলষ্টিচ হয় তো ইয়াত কৈছে হুইচ অফ দ্য ফলোইং লেটিটিউডছ এক্সপিৰিয়েন্স এ সানলাইট অফ more than 12 sphere obviously জুন 20 কি পাম ট্ৰপিক অফ কেঞ্চাৰ আৰু আৰ্কটিক নে এণ্টাৰ্কটিক হা সেইটো মনত ৰাখক আৰ্কটিক সাৰ্কেল সো ট্ৰপিক অফ কেঞ্চাৰ এণ্ড আৰ্কটিক সাৰ্কেলত আমি কি পাওঁ more than 12 hours so 2 and 4 is correct ঠিক আছে okay next question হ'ল যে next question statement 1 দিছে যে the atmosphere is heated more by incoming solar radiation than by terrestrial radiation আৰু এইটোতো ডাইৰেক্ট ভুল হৈ আছে statement 1 টো ভুলে হৈ আছে গতিকে অপচনত যাওক statement 1 ভুল এটাই আছে ইনকাৰেক্ট তো বাকি এইটো জানিলেও নাজানিলেও আপোনালোকে এনসাৰ ওলাই গ'ল কিন্তু তথাপিও এইটো সৰু সৰু কথা হয়নে আমাৰ এটমস্ফিয়াৰ মেইনলি কিহেৰে হয় যেটো টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যন হয়নে ইয়াত যায় ইয়াত গ্ৰীণ হাউস গেছ আছে গ্ৰীণ হাউস গেছে কি কৰে লং ৱেভ ৰেডিয়েশ্যন ধৰি আকৌ ইয়ালৈ পঠিয়াই দিব তো যদি চাই আপোনাৰ যেটো ইনকামিং সোলাৰ ৰেডিয়েশ্যন ইয়াক এবজৰ্ব কৰিব নোৱাৰে ইয়াৰ কাৰণে কি হৈছে ট্ৰান্সপাৰেন্ট হৈ যায় আহে আৰ্থত পৰিব আৰ্থে এবজৰ্ব কৰিব ৰিফ্লেক্ট কৰিব আৰু ইয়াৰ পৰা যেটো ৰিফ্লেক্ট হ'ব হেতু ধৰিব কোনে yes ইয়াতে লিখা আছে কাৰ্বন ডাই অক্সাইড এণ্ড আদাৰ গ্ৰীণ হাউস গেছেছ ইন দ্য এটমস্ফিয়াৰ আৰ গুড absorber of long wave radiation they are good absorber of long wave radiation আৰু terrestrial radiations are long wave radiation ইয়াক এবজৰ্ব কৰি ধৰি ৰাখে আমাৰ পৃথিৱীখন কি কৰি ৰাখে গৰম কৰি ৰাখে কিন্তু এইটো ইনকামিং সোলাৰ ৰেডিয়েশ্যন দে আৰ শৰ্ট ৱেভ ৰেডিয়েশ্যন ইয়াতে মই এটা পইণ্ট লিখিছিলোঁ মেবি আপোনালোকে যদি ভালদৰে মন কৰিছিলে তাতে দেখিব যে ক'ত গ'ল carbon dioxide is meteorologically a very important gas as it is transparent to incoming solar radiation but opaque to the outgoing terrestrial radiation ঠিক আছে it absorbs a part of terrestrial radiation and reflect back some part of it toward the earth surface it is largely responsible for the greenhouse effect so এতিয়া যেটো আমি MCQ কৰি আছো গতিকে এই টপিকবোৰ বুজিব গলে বহুত সময় লাগে আপোনালোকে নিশ্চয় বুজি পায় and আমি বোৰ্ডত লাইভ ক্লাছ আহি বস্তুবোৰ বুজাই দিম যিসকলৰ প্ৰবলেম আছে এটা হোৱাটসঅ্যাপ কৰি জনাই দিব আমি ভালদৰে পঢ়াব পাৰিম তো হিট বাজেটৰ ওপৰত আমি ভালদৰে ডিসকাশন কৰিব পাৰিম সো নেক্সট কুৱেশ্যন টো হ'ল যে এটো কৰিলো বাৰে বাৰে এটো কিয় আহি থাকে হা consider the following description annual and daily range of temperature is low precipitation occurs throughout the year precipitation varies between 50 to 250 centimeter what is this type of climate this is marine west coast climate yete ইয়াৰ পৰা ডাইৰেক্ট লিখা হৈ আছে চাওক that the mean temperature in summer month ranges from 15 to 20 degree and in winter 4 to 10 degree the annual and daily range of temperature are small ঠিক আছে precipitation occurs throughout the year precipitation varies gradually গতিকে ইয়াৰ পৰা মই কেইটামান ইম্পৰ্টেন্ট আপোনালোকক বাছি দি আছো কিমানখিনিও যদি সাইট হৈ দিয়ে যদি কেতিয়াবা কুৱেশ্যন আহে কৰিব পাৰিব আৰু কেইটামান এনেকুৱা কুৱেশ্যন কৰক আৰু ইমানখিনি কৰিলেও হৈ যাব আৰু মই দুই এটা দি দিম কাৰণ বহুত ক্লাইমেটিক মানে ৰিজন আছে কিমান মনত ৰাখিব কিন্তু এনচিইআৰটিৰ পৰা স্পেশাল কেইটামান বাছি বাছি মই দি আছো ইয়াত কৈছে কনসিডাৰ দ্য ফলোইং ডেসক্ৰিপশন দ্য টেম্পাৰেচাৰ ইজ ইউনিফৰ্মলি হাই and the annual range of temperature is negligible the maximum temperature on day is around 30 degrees Celsius while the minimum temperature is around 20 degrees Celsius tropical evergreen forest with dense canopy cover and large biodiversity are found what is this type of climate কি হ'ব মনসুন নহয় tropical wet climate ঠিক আছে এটো মনত ৰাখিব নেক্সট আৰু এটা সেম কোৱেশ্চন মই এটোৰ লগতে মিলাই ফলাই দি আছো consider the following description the climate is characterized by hot dry summer so hot and dry summer ঠিক আছে আৰু mild rainy winter the monthly average temperature in summer is around 25 degrees Celsius and below 10 degrees Celsius in winter the annual precipitation ranges between 35 to 90 centimeter hetu what is this type of climate this is Mediterranean climate হব ঠিক আছে আৰু কেইটামান আছে মই দি দিম এটো মনত ৰাখাটোৱে মানে ভাল হ'ব ঠিক আছে 4-5টা মান দি দিম হেগেটাৰ যদি আপোনালোকে সাইট হৈ দিয়ে কাম
বনি যাব ওকে এই কুৱেশ্যনটো আধৰুৱা হৈ গ'ল বনাবলৈ এইটো যদি পাৰে ইনচলেশ্যন এলবেডো আইচোথ্ৰাম এনুৱেল ৰেঞ্জ সেইফালে দিয়া আছে লিষ্ট 1 এণ্ড লিষ্ট 2 মিলাব দিছে ঠিক আছে চ' আপোনালোকে জানে ইনচলেশ্যন কি দ্য ইনকামিং ছলাৰ ৰেডিয়েশ্যন হ'ব 1c এলবেডো দ্য percentage of visible light reflected by an object isotherm কি হয় lines joining the places of equal temperature annual range the difference between the mean temperature of the warmest and coldest month আমি annual range চাই আহিছিলো ন তো অপশন কি হ'ব 1c 2d 3b 4a আছে নে ইয়েস আছে বাকি কেইটা বনাব পাহৰিলো ওকে ঠিক আছে তো আজি মানে আছিলে বাকি আপোনালোকে সিৰিজটো যিমান পাৰে কৰিবলৈ ট্ৰাই কৰিব আৰু নেক্সট ক্লাছত আমি ভাল ভাল কুৱেশ্যন আনিবলৈ চেষ্টা কৰিম থ্যাংক ইউ ঠিক আছে নেক্সট কুৱেশ্যন এটো নিজেই কৰিব পাৰিব এটো সহজ কুৱেশ্যন যে উইথ ৰেফাৰেন্স টু দা হিমালয়ান ৰিভাৰ্স জয়নিং দা গংগা ডাউনষ্ট্ৰীম অফ প্ৰয়াগৰাজ ফ্ৰম ৱেষ্ট টু ইষ্ট ঠিক আছে ৱেষ্ট টু ইষ্ট আমি বহুতবাৰ পঢ়াই থৈ দিছো ৱেষ্ট টু ইষ্ট আমাক ৱেষ্ট টু ইষ্ট হুইচ অফ দা ফলোইং সিকুৱেন্স ওকে এটো আপোনালোকক কৰিব দিছে আৰু মই ভাবো যিকোনো ষ্টুডেণ্টে পাৰিব ইয়াৰ ওপৰত আমি ভালদৰে ডিছকাছ কৰি থৈ দিছো ওকে